নমস্কাৰ মই ৰাহুলে লৈ আছো আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ এপিডিচিএল ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি আসাম আৰ্ট এণ্ড কালচাৰৰ পাৰ্ট 9 আলোচনা কৰিবলৈ ওলাইছো আৰু ইতিমধ্যে মই বহুতো ভিডিঅ'ৰ সিৰিজ সম্পূৰ্ণ কৰিছো যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফ ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে দি দিম পিছে বলক পলম নকৰাকৈ আজিৰ পাৰ্ট 9 ভিডিঅ'টি আলোচনা কৰোঁ 161 number question who was the first editor of Orunodoy Orunodoy প্ৰথম এডিটৰ কোন বুলি সুধিছে আৰু ইয়াৰ অপচনসমূহ দিছে এ অটি কাটাৰ বি দিছে নৰ্থন ব্ৰাউন সি দিছে ফেডৰিক কটন ডি দিছে ৰাধা গোবিন্দ বৰুৱা ইয়াৰ ৰাইট আনসাৰটো হ'ব বি নৰ্থন ব্ৰাউনে আছিল প্ৰথম এডিটৰ অৰুণোদয় মেগাজিন খনৰ আৰু এখন মান্থলি মেগাজিন যিখন শিৱসাগৰৰ পৰা জানুৱাৰী 1846 ত অসমীয়া ভাষাত প্ৰকাশ কৰে প্ৰথমতে এই মেগাজিনখনৰ মুখ্য উদ্দেশ্য আছিল খ্ৰীষ্টানিটি প্ৰচাৰ কৰা কিন্তু পিছলৈ এখন সেকুলাৰ নিউজ হিচাপে বা সেকুলাৰ নিউজ পাবলিশ কৰাৰ বাবে চেষ্টা কৰে নেক্সট কোৱেশ্চন 162 নম্বৰ দা ফাৰ্ষ্ট প্ৰিন্টেড নিউজপেপাৰ ইন আসাম ওয়াজ প্ৰথম অসমীয়া প্ৰিন্টেড নিউজপেপাৰ কি বুলি সুধিছে এ দিছে অৰুণোদয় বি দিছে দৈনিক অসম সি দিছে অসম ত্ৰিবুন ডি দিছে প্ৰতিদিন ইয়াৰ ৰাইট আনসাৰটো এ অৰুণোদয় হৈছে প্ৰথমখন প্ৰিন্টেড নিউজপেপাৰ বা মেগাজিন আৰু ইয়াৰ অপচন সি দিছে আসাম ট্ৰিবিউনখন 4 আগষ্ট 1939 ৰ পৰা ইয়াক প্ৰকাশ কৰা হয় গুৱাহাটীৰ পৰা আৰু ইয়াৰ ফাউণ্ডাৰ আছিল ৰাধা গোবিন্দ বৰুৱা নেক্সট কোৱেশ্চন 163 নম্বৰ হুইচ ওয়াজ দি সেকেন্ড নিউজপেপাৰ পাবলিশ ইন আসামিজ ল্যাঙ্গুৱেজ অসমীয়া ভাষাত প্ৰকাশ কৰা সেকেন্ডখন বাতৰি কাকতৰ নাম কি উঠিছে এ দিছে আমাৰ অসম বি দিছে দৈনিক অসম সি দিছে আসাম বিলাসিনী ডি দিছে আসাম বন্ধু ইয়াৰ ৰাইট আনসাৰটো হ'ব সি দা আসাম বিলাসিনী অসম বিলাসিনীখনে হৈছে সেকেন্ড খন নিউজপেপাৰ যিখন অসমীয়া ভাষাত প্ৰকাশ কৰা হৈছিল নেক্সট কোৱেশ্চন 164 নম্বৰ হুইচ ওয়াজ ফাৰ্ষ্ট আসামিজ মেগাজিন ওয়াজ পাবলিশ ফ্ৰম কলকাতা কোনখন প্ৰথম মেগাজিন যিখন কলিকতাৰ পৰা পাবলিশ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপচনসমূহ দিছে এ জোনাকী বি দিছে নন্দিনী সি দিছে বাহি ডি দিছে বিজুলী ইয়াৰ ৰাইট আনসাৰটো হ'ব এ জোনাকী মেগাজিনখনে কলিকতাৰ পৰা পোনপ্ৰথমে প্ৰকাশ কৰা হয় আৰু এইখন 1889 চনত প্ৰকাশ কৰে আৰু এইখন প্ৰকাশ কৰে অসমীয়া ভাষা উন্নতি সাধনী সভাই আৰু এইখনৰ প্ৰথম এডিটৰ আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু সেই সময়ত চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতাৰ প্ৰেসিডেন্সি কলেজত ষ্টুডেন্ট আছিল আৰু তেওঁ তাতেই বা সেই সময়তে এই মেগাজিনখনৰ এডিটৰ হয় নেক্সট কোৱেশ্চন 165 নম্বৰ who was the first and founding editor of দৈনিক অসম কাকতখনৰ কোন ফাউণ্ডিং এডিটৰ বুলি সুধিছে ইয়াত এ দিছে চন্দ্ৰপ্ৰসাদ শইকীয়া বি দিছে কীৰ্তিনাথ হাজৰিকা সি দিছে দেবেন্দ্ৰনাথ শৰ্মা ডি দিছে ৰাধা গোবিন্দ বৰুৱা ইয়াৰ ৰাইট আনসাৰটো হ'ব বি কীৰ্তিনাথ হাজৰিকা হৈছে ফাৰ্ষ্ট আৰু ফাউণ্ডিং এডিটৰ দৈনিক অসমৰ আৰু এইখন পোনপ্ৰথমে প্ৰকাশ পায় 1965 চনৰ 4 আগষ্ট তাৰিখে নেক্সট কোৱেশ্চন 166 নম্বৰ দা ফাৰ্ষ্ট ডেইলি আসামিজ নিউজপেপাৰ ওয়াজ কোনখন প্ৰথম অসমীয়া ডেইলি নিউজপেপাৰ সুধিছে ইয়াত আৰু ইয়াৰ অপচনসমূহ দিছে এ আসাম বান্তি বি দিছে দৈনিক বাতৰি সি দিছে অসমীয়া প্ৰতিদিন ডি দিছে দৈনিক অসম ইয়াৰ ৰাইট আনসাৰটো হ'ব দৈনিক বাতৰি অৰ্থাৎ বি হ'ব ইয়াৰ ৰাইট আনসাৰ আৰু এইখন ফাৰ্ষ্ট পাবলিশ কৰা হয় 12 আগষ্ট 1935 ত আৰু ইয়াক যোৰহাটৰ পৰা পাবলিশ কৰা হয় আৰু এইখন পাবলিশ কৰে শিৱপ্ৰসাদ বৰুৱাই আৰু ইয়াৰ এডিটৰ আছিল নীলমণি ফুকন আৰু এইখন যোৰহাট চহৰৰ পৰা 8 কিলোমিটাৰ দূৰত থকা ঠেঙাল ভৱনৰ পৰা ইয়াক প্ৰকাশ কৰা হয় নেক্সট কোৱেশ্চন 167 নম্বৰ হু ওয়াজ দা ফাউণ্ডাৰ এণ্ড চিফ এডিটৰ অফ ফেমাছ আসামিজ মেগাজিন প্ৰান্তিক কোন ফাউণ্ডাৰ আৰু চিফ এডিটৰ আছিল বুলি সুধিছে অসমীয়া মেগাজিন প্ৰান্তিক ইয়াৰ অপচনসমূহ দিছে এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বি দিছে সূৰ্য হাজৰিকা সি দিছে ডক্টৰ নগেন শইকীয়া ডি দিছে ডক্টৰ হীৰেন গোহাঁই ইয়াৰ ৰাইট আনসাৰটো এ ভৱেন্দ্ৰনাথ শইকীয়া অৰ্থাৎ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল প্ৰান্তিক মেগাজিনখন ফাউণ্ডাৰ আৰু চিফ এডিটৰ এইখন প্ৰথম পাবলিশ হৈছিল 1981 চনত আৰু ইয়াক বৰ্তমানলৈকেও প্ৰকাশ কৰি থকা হৈছে আৰু ই এভৰি 2 উইকত ইয়াক প্ৰকাশ কৰা হয় আৰু এইখন গুৱাহাটীৰ পৰা প্ৰকাশ পায় নেক্সট কোৱেশ্চন 168 নম্বৰ দ্য হাইয়েষ্ট সাৰ্কুলেটেড ডেইলি নিউজপেপাৰ ইন আসাম ইজ অসমত হাইয়েষ্ট সাৰ্কুলেট হোৱা ডেইলি নিউজপেপাৰ কোনখন সুধিছে
এ দিছে আছাম ট্ৰিবিউন, বি দিছে অসমীয়া প্ৰতিদিন, চি দিছে আমাৰ অসম, ডি দিছে দৈনিক অসম। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম ট্ৰিবিউন। এই কুৱেশ্যনটো হয়তো অপশ্যন চেঞ্জো হ'ব পাৰে। আগতে মই 2 বছৰমান আগতে অসমীয়া প্ৰতিদিন বুলি পাইছিলোঁ, কিন্তু আজি চাওঁতে আছাম ট্ৰিবিউন বুলি পাইছোঁ। আৰু অসম ট্ৰিবিউন বৰ্তমান 7 লাখটা কপি বা 7 লাখখন বাতৰি কাকত চাৰ্কুলেট হয়। নেক্সট কুৱেশ্যন 169 নম্বৰ, দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন ইন্ট্ৰডিউচ কাৰ্টুন ৱাজ। কোনখন প্ৰথম অসমীয়া মেগাজিন য'ত কাৰ্টুন ইন্ট্ৰডিউচ কৰা হৈছে বুলি সুধিছে। এ দিছে জোনাকী, বি দিছে বাঁহী, চি দিছে নন্দিনী, ডি দিছে বিজুলী। ইয়াৰ ৰাইট এনচাৰটো হ'ব একচুৱেলি মই জোনাকীও পাইছোঁ, জোনাকীতে প্ৰথম কাৰ্টুন ইন্ট্ৰডিউচ কৰা হয় বুলি পাইছোঁ, আৰু কোনোবা এখন বুকছত মই বাঁহী বুলিও পাইছোঁ। মষ্ট প্ৰবেবলি জোনাকীয়ে হ'ব। চ' এইটো আপোনালোকে যদি জানে মোক কমেণ্ট কৰি জনাবচোন। নেক্সট কুৱেশ্যন 170 নম্বৰ, ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট এছামিজ নিউজ পেপাৰ অৰুণোদয় ৱাজ পাব্লিছ। অৰুণোদয় প্ৰথমখন অসমীয়া কাকত যিখন শিৱসাগৰৰ পৰা পাব্লিছ হৈছিল, সেইখন কেতিয়া পাব্লিছ হৈছিল বুলি সুধিছে। আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 1845, বি দিছে 1846, চি দিছে 1856, ডি দিছে 1857। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1846। 1846তে নথন ব্ৰাউনে শিৱসাগৰৰ পৰা খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ বাবে অৰুণোদয় কাকতখন বা অৰুণোদয় মেগাজিনখন পাব্লিছ কৰে। পিছলৈ এখন ছেকুলাৰ নিউজো পাব্লিছ কৰিবলৈ চেষ্টা কৰে। নেক্সট কুৱেশ্যন 171 নম্বৰ, হু ৱাজ দ্য ফাৰ্ষ্ট এণ্ড ফাউণ্ডিং এডিটৰ অফ অসম ট্ৰিবিউন। কোন প্ৰথম আৰু ফাউণ্ডিং এডিটৰ অসম ট্ৰিবিউনৰ সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ ৰাধা গোবিন্দ বৰুৱা, বি দিছে ৰাধানাথ চেংকাকতি, চি দিছে লক্ষ্মীনাথ ফুকন, ডি দিছে দেৱেন্দ্ৰনাথ শৰ্মা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি লক্ষ্মীনাথ ফুকন। লক্ষ্মীনাথ ফুকনে হৈছে অসম ট্ৰিবিউনখনৰ ফাউণ্ডিং এডিটৰ, আৰু ইয়াৰ ফাউণ্ডাৰ আছিল অপশ্যন এটো ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যন 172 নম্বৰ, ইন হুইচ ইয়াৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ ৱাজ ষ্টাব্লিছ। কোনটো বৰ্ষত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ ষ্টাব্লিছ কৰা হৈছিল বুলি সুধিছে। আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ দিছে 1982, অপশ্যনটো ইয়াত খেলি মেলি হৈ থাকিল, বিটো, চিটো দিছে 1983, বিটো দিছে 1984, ডিটো দিছে 1985। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি, অৰ্থাৎ 1985। 1985তে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ প্ৰথম কমিশ্যন কৰা হয়, আৰু ইয়াক 24 মাৰ্চ 1985ত পাণবজাৰৰ পৰা ইয়াক চলোৱা হয় এটি ৰেণ্টেল বা এটি ভাড়াত ঘৰলৈ। নেক্সট কুৱেশ্যন 173 নম্বৰ, হুইচ ইজ দ্য ফাৰ্ষ্ট কেম্পাছ বেছ কমিউনিটি ৰেডিঅ' ষ্টেচন ইন নৰ্থ ইষ্ট। কোনটো কেম্পাছ বেছ ৰেডিঅ' ষ্টেচন ইন নৰ্থ ইষ্টৰ বুলি সুধিছে। এ দিছে ৰেডিঅ' ব্ৰহ্মপুত্ৰ, বি দিছে জনতৰংগ, চি দিছে ৰেডিঅ' লুইট, ডি দিছে আকাশবাণী। ইয়াৰ ৰাইট এনচাৰটো হ'ব একচুৱেলি ইয়াত মই জনতৰংগ বুলিও পাইছোঁ, আৰু এটা ৱেবছাইটত ৰেডিঅ' লুইট বুলিও পাইছোঁ, কিন্তু জনতৰংগটো হ'ব চাগে, কাৰণ জনতৰংগটো 2009 চনত ষ্টাব্লিছ কৰা হয়, আৰু গুৱাহাটী ইউনিভাৰ্চিটিত ৰেডিঅ' লুইট 2011 চনত মাৰ্চ মাহৰ 1 তাৰিখে ফৰ্মেলি লঞ্চ কৰা হয়। গতিকে জনতৰংগই হ'ব চাগে, কাৰণ 2009 চনতেই জনতৰংগ ষ্টাব্লিছ কৰা হৈছিল। নেক্সট কুৱেশ্যন 174 নম্বৰ, ইন হুইচ ইয়াৰ দ্য হেডকোৱাৰ্টাৰ অফ শ্বিলং গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচন ৱাজ শ্বিফ্ট ফ্ৰম শ্বিলং টু গুৱাহাটী। কোনটো বৰ্ষত শ্বিলং গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচনৰ শ্বিফ্ট কৰা হৈছিল বুলি সুধিছে। এ দিছে 1952, বি দিছে 1953, চি দিছে 1954, ডি দিছে 1955। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1953, অৰ্থাৎ 1953 চনতে গুৱাহাটী শ্বিলং ৰেডিঅ'ৰ গুৱাহাটী ব্ৰাঞ্চটো ষ্টাব্লিছ কৰা হয়। পিছলৈ যেতিয়া 1972 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ লৈ অহা হয়, তেতিয়া ইয়াৰ সম্পূৰ্ণ হেডকোৱাৰ্টাৰ গুৱাহাটীৰ চানমাৰীত শ্বিফ্ট কৰে। নেক্সট কুৱেশ্যন 175 নম্বৰ, ইন 1939 হুইচ এছামিজ ফিল্ম মেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা। 1939 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন অসমীয়া চিনেমা বনাইছিল বুলি সুধিছে জয়মতীৰ পিছত। আৰু ইয়াত অপশ্যনসমূহ দিছে এ জয়মতী, বি দিছে মনুমতী, চি দিছে ইন্দ্ৰমালতী, ডি দিছে এৰাবাটৰ সৰু। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ইন্দ্ৰমালতী। 1939 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী চিনেমাখন বনাইছিল, আৰু এই ইন্দ্ৰমালতী চিনেমাখনৰ ইন্দ্ৰ আৰু মালতী দুটা মেইন কেৰেক্টাৰ আছিল। ইন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল মেনভিৰাম বৰুৱা, আৰু মালতীৰ চৰিত্ৰত ৰেচেশ্বৰী বৰুৱা হাজৰিকাই অভিনয় কৰিছিল। তাৰোপৰি ফণী শৰ্মা অভিনয় কৰিছিল। ফণী শৰ্মা ইন্দ্ৰজিতৰ ফ্ৰেণ্ড হিচাপে অভিনয় কৰিছিল, আৰু এইখন ডাইৰেক্ট কৰিছিল প্ৰমথেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন 176 নম্বৰ, হুইচ ইজ দি ফাৰ্ষ্ট এছামিজ ফিল্ম টু উইন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ দ্য বেষ্ট ফিচাৰ্ছ ফিল্ম। বেষ্ট ফিচাৰ্ছ ফিল্ম হিচাপে কোনখন অসমীয়া ফিল্মে
নেশ্যনেল এৱাৰ্ড লাভ কৰিছিল বুলি সুধিছে এ দিছে ৰঙা পুলিচ বি দিছে পিয়লি ফুকন চি দিছে মনুমতি ডি দিছে চামেলি মেমচাহাব ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰঙা পুলিচখনেই বেষ্ট অসমীয়া ফিচাৰ্ছ ফিল্ম হিচাপে নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছিল আৰু এইটো কোনোবা এটি এক্সামত সুধিছে আৰু এই ৰঙা পুলিচখনে 1958 চনত প্ৰেচিডেণ্ট চিলভাৰ মেডেল ফৰ বেষ্ট ফিচাৰ্ছ ফিল্ম ইন আছামিজ ভাষাত লাভ কৰে নেক্সট কুৱেশ্যন 177 নম্বৰ which was the first Assamese film to participate in an international film festival কোনখন অসমীয়া ফিল্ম পোনপ্ৰথমে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত পাৰ্টিচিপেট কৰে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ডক্টৰ বেজবৰুৱা বি দিছে মনুমতি চি দিছে এৰাবাটৰ সুৰ ডি দিছে হালধীয়া চৰাই বাওধান খাই ইয়াৰ ৰাইট এনচাৰটো হ'ব চি এৰাবাটৰ সুৰখনেই প্ৰথম অসমীয়া ফিল্ম যিখন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত পাৰ্টিচিপেট কৰে আৰু এইখন বাৰ্লিন ফিল্ম ফেষ্টিভেল 1959ত পুবেৰুনত পাৰ্টিচিপেট কৰে সুধিব পাৰে ক'ত পাৰ্টিচিপেট কৰিছিল বাৰ্লিনৰ পুবেৰুনত নেক্সট কুৱেশ্যন 178 নম্বৰ which first Assamese actor to win the best actors award in the national film award in 1992 আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ডক্টৰ শান্তনা বৰদলৈ বি দিছে মলয়া গোস্বামী চি দিছে আইদেউ সন্দিক ডি দিছে মৃদুলা বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব বি মলয়া গোস্বামী নেক্সট কুৱেশ্যন 179 নম্বৰ for which of the following film did Dr. Bhupen Hazarika award the national best music composer আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ চামেলি মেমচাহাব বি দিছে এৰাবাটৰ সুৰ চি দিছে গজগামিনী ডি দিছে অৰূপ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ চামেলি মেমচাহাব ফিল্মখনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই নেশ্যনেল বেষ্ট মিউজিক কম্প'জাৰ এৱাৰ্ডটি লাভ কৰে আৰু এই সংটোৱে ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰিছিল আৰু ইয়াত মিউজিকো তেওঁই দিছিল নেক্সট কুৱেশ্যন 180 নম্বৰ থাৰ্ড এছামিজ ফিল্ম মনুমতি ৱাজ ডাইৰেক্টেড বাই হোম তৃতীয়খন অসমীয়া ফিল্ম মনুমতি সেইখন কোনে ডাইৰেক্ট কৰিছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ৰোহিণী কুমাৰ বৰুৱা বি দিছে প্ৰভাত মুখাৰ্জী চি দিছে ফণী শৰ্মা ডি দিছে ডক্টৰ ভূপেন হাজৰিকা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰোহিণী কুমাৰ বৰুৱাই তৃতীয়খন অসমীয়া ফিল্ম যিখনৰ নাম মনুমতি সেইখন ডাইৰেক্ট কৰিছিল সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি আপোনালোকৰ কোনোবা যদি বন্ধু বান্ধৱী বা আত্মীয় কুটুম অসম চৰকাৰ বিভিন্ন এক্সাম যেনে APSC আসাম পুলিচ ADRE APDCL ইত্যাদি প্ৰস্তুতি চলাই আছে পাৰিলে তেওঁলোকৰ সৈতেও চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যোৱাৰ আগতে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ